স্বাগতম জনাইছোঁ মই চাংমাই মোৰ অন্যটি ভিডিঅ'লৈ। মোৰ অন্যটি ছাইডত কাম চলি আছে আউটডোৰ আৰু বাথৰুম আৰু আপোনাৰ ফ্ল'ৰ কাম, নতুন কাম ষ্টাৰ্ট হৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আউটডোৰ কামখিনি প্ৰায় হৈ গৈছে, ভাড়া চাড়া খুলি দিয়া হ'ল। এইফালে দেখাই দিয়াচোন অকণমান আউটডোৰ কামখিনি দেখাই দিয়া। এইফালে ওচৰলৈ আহে এইফালে আহি দেখুৱাই দিয়া। এইফালে আউটডোৰ কামখিনি এইখিনি কমপ্লিট হৈ গ'ল আৰু এইফালে ফল চিলিঙৰ কাম চলি আছে আৰু এইটো ছাইড টাইলছ লাগিব। এইফালে পোষ্টকেইটা লগোৱা হ'ল, পোষ্টকেইটা দেখাই দিয়া। এইকেইটা পোষ্ট আউটডোৰ টাইলছ লগোৱা হৈ গ'ল। এইটো ধুনীয়াকৈ চুইচ কাটি দিয়া হৈছে। এইফালে চুইচ দেখাই দিয়া, এইটো চুইচ কাটি দিয়া হৈছে, এইটো টেপাৰ কাটিং কৰি দিয়া হৈছে। এতিয়া টাইলছটো আপ ডাউন আছে কাৰণে চুইচটো পূৰা প্লেন হৈ যোৱা নাই। টাইলছটোৰ কাৰণে কিন্তু ঘাটটো আছে, ইয়াতে আপ ডাউন হৈ দেখা পায়, তেনেকৈ মিলাই দিয়া হৈছে ধুনীয়াকৈ। আৰু এখন চিৰি আৰু ৰিপেয়াৰিং হ'ব, ৰিপেয়াৰিং হোৱা এইটো ষ্টেপ বনিব, ইয়াতো টাইলছ হ'ব, গ্ৰেনাইট হ'ব। এইফালে মই ওপৰলৈ লৈ গৈছোঁ আপোনালোকক পোনে পোনে। এখন চিৰি গোটেইখন গ্ৰেনাইট হ'ব আৰু এইটো এটা পোষ্ট, এইটো পোষ্ট টাইলছ লাগিব, খালি ৰংখিনি এৰাই দিয়া হ'ল, টাইলছ লাগিব। এইখিনি ষ্টেপখিনি গোটেইখিনি গ্ৰেনাইট হ'ব। আৰু এটা এইফালে ৱাল ডেক'ৰেশ্যন কৰিছোঁ, মই দেখাই দিছোঁ। এইটো ৱাল ডেক'ৰেশ্যন হৈছে, এইটো গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠা লেণ্ডিং আৰু ছেকেণ্ড ফ্ল'ৰটো তেনেকৈ হ'ব, ছেকেণ্ড ফ্ল'ৰটো হ'ব, ফাৰ্ষ্ট ফ্ল'ৰটো হ'ব। এইখিনি গোটেইখিনি গ্ৰেনাইট লাগিব ষ্টেপ। এইফালে এইটো এটা বাৰাণ্ডা হয়, এইটো বাৰাণ্ডাত গোটেইখিনি টাইলছ হৈ যাব। আৰু এইটো ৰেলিং পজিশ্যনটো এইটো ইয়াতে গ্ৰেনাইট লাগিব। মই ফিনিচিঙত আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এইফালে ফল চিলিং কৰি আছে আমাৰ ভাইটিক মই দেখাম। ফল চিলিং বৰ্ড মাৰিবহি, পেনেলিংখিনি গোটেইখিনি হৈ গৈছে, ৱাৰিঙৰ কামো কমপ্লিট হৈ গৈছে। আৰু আমি ইণ্টেৰিয়ৰ আউটডোৰ যিখিনি কাম হয়, এক্সটেৰিয়ৰখিনি চব ADC কাম কৰা হয়। এইটো ADC আমাৰ এইখিনি কৰা হৈছে, এইটো চাওক, এইখিনি ADC কৰা হয়। ইয়াতে টাইপ 1, টাইপ 2, টাইপ 3 থাকে। এতিয়া ইণ্টেৰিয়ৰ কাৰণে যিখিনি হয় এইখিনি টাইপ 1ত হৈ যায়, ফ্ল'ৰ শ্ল'ৰ কামত আৰু ৱালৰ কামত। আউটডোৰ যিখিনি সেইখিনি আমি চব টাইপ 3 ইউজ কৰা হয়। ইয়াতে কেইবাটাও কোম্পানী থাকে, চব কোম্পানী বেলেগ বেলেগ। এইটো এডিলাইট লগোৱা হৈছে, এডিলাইটৰ। এইফালে এটা বাথৰুম, এইফালে বাথৰুম আছে। এইখিনি ৰুমখিনি দেখাই দিয়া, এইখিনি ৰুমখিনি গোটেইখিনি চফা কৰি থকা হৈছে। আমি চফা কৰি, এইটো এটা বাথৰুম, এইটো বাথৰুম ফল চিলিঙৰ পেনেলিং হৈ গৈছে। ইয়াতে ৱাটাৰপ্ৰুফ PVC চিলিং লাগিব, PVC চিলিং হ'ব। এইটো এটা বাথৰুম প্লাষ্টাৰ কৰি আমি ADC লগোৱা হ'ব। এইফালে এইটো কিটচেন হ'ব, এইটো কিটচেন হ'ব, কিটচেন। এইখিনি ফ্ল'ৰখিনি যেতিয়া মছলা বনাই পকা মিস্ত্ৰী কাম কৰে, বিল্ডিং মিস্ত্ৰী, তেতিয়া ইয়াতে লেতেৰা গোটেইখিনি চফা কৰি আমি জমা কৰা আছে, এইখিনি পেলাই দিয়া হ'ব। এইফালে এটা বাথৰুম আছে। এইখিনি চাওক কিমান লেতেৰা ওলাইছে, এইখিনি চব ভাঙি চিপিং কৰি লোৱা হৈছে জেগাখিনি, নহ'লে টাইলছ ফিটিঙত অকণমান প্ৰব্লেম হয়। আৰু চাৰ্টবিলাক একচুৱেলি যেতিয়া চাৰ্ট ঢালাই দিয়ে আপ ডাউন থাকে। এইটো এটা বাথৰুম, এইফালেও